নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভিক্টৰ দাসক মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসৰ বিৰুদ্ধে লগোৱা দেশদ্ৰোহৰ গোচৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে খাৰিজ কৰে ভিক্টৰ দাসৰ বিৰুদ্ধে লগোৱা NSA গোচৰ। ভিক্টৰ দাসক মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। চৰকাৰে আৰোপ কৰা NSAৰ গোচৰ খাৰিজ গুৱাহাটী হাইকোৰ্টৰ। শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব ভিক্টৰ দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ভিক্টৰ দাসৰ ওপৰত আৰোপ কৰা গোচৰ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰাৰ সময়তে আটক কৰা হৈছিল ভিক্টৰ দাসক আৰু বিগত প্ৰায় 5 মাহে কাৰাবন্দী হৈ আছে ভিক্টৰ দাস। আৰু অৱশেষত ভিক্টৰ দাসক মুক্তিৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। যি কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নকৰিলে সেই কাম কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন ক্ষেত্ৰ পালেগৈ প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে ক'লে, ৰাজনীতিতকৈ বহুত ওপৰত জুবিন গাৰ্গ। সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। অতি সংগোপনে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত কয় যে মই জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব বিচৰা নাই। সেয়ে মই সংগোপনে জুবিন ক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। জুবিন ক্ষেত্ৰ সকলোৰে পবিত্ৰ ঠাই। জুবিনক লৈ ৰাজনীতি কৰাটো উচিত নহয়। জুবিন আমাৰ বাবে আৱেগ। জুবিনক হেৰুৱাই অসমৰ প্ৰতিটো পৰিয়ালে কান্দিছে। ভাৰতৰ সকলো প্ৰান্তৰ মানুহে সেই সময়ত অসমৰ মানুহৰ দুখ বুজিছিল। অসমৰ আত্মাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। অসমৰ সভ্যতা সংস্কৃতিৰ কথা কৈছিল জুবিন গাৰ্গে। জুবিনে যি কৈছিল তাৰ হকে আমি যুঁজ কৰিছোঁ। জুবিনক লৈ আমি ৰাজনীতি কৰিব বিচৰা নাই। ৰাজনীতিৰ ঊৰ্ধত আছিল জুবিন গাৰ্গ। জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 14 মাৰ্চত পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু কেইবাটাও আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ অহা 14 মাৰ্চত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাটাও আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰাক উপত্যকাত 5 গ্ৰাম বৰাপানী এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। শিলচৰত এখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই কথা শুকুৰবাৰে সদৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচন খেলিবলৈ অসম প্ৰদেশ কংগ্ৰেছক 100 কোটি টকা দিব কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে। আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই খবৰক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত তীব্ৰ আলোড়ন। নিৰ্বাচন খেলিবলৈ অসম প্ৰদেশ কংগ্ৰেছক 100 কোটি টকা দিব কৰ্ণাটক কংগ্ৰেছে। এটা খবৰক লৈ ৰাজ্যৰ ৰাজনীতিত এতিয়া তীব্ৰ আলোড়ন। নিৰ্বাচনী ব্যয়ৰ বাবে অসম কংগ্ৰেছক 100 কোটি টকাৰ আৰ্থিক অনুদান দিব কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে 100 কোটি টকাৰ অনুদান দিব বুলি চৰ্চা আৰম্ভ হৈছে ৰাজ্যত। আৰু অসম প্ৰদেশ কংগ্ৰেছক 100 কোটি টকাৰ আৰ্থিক সহায় কৰাৰ বিনিময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদ লাগে DK শিৱকুমাৰক। শেহতীয়াকৈ এই খবৰে ৰাজ্যৰ ৰাজনীতিত তুমুল চৰ্চা লাভ কৰিছে। পৰৱৰ্তী খবৰ, মুছলমানক শেষ কৰিব খোজাসকল নিজেই শেষ হ'ব। গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব। বিজেপি আৰু RSSক এইদৰে হুংকাৰ আৰছাদ মাদানীৰ।
মুছলমানক শেষ কৰিব খোজাসকল এদিন নিজেই শেষ হ'ব। বিজেপি আৰু RSSক এইদৰে হুংকাৰ আৰছাদ মাদানীৰ। RSS প্ৰধান মোহন ভাগৱতকো প্ৰত্যুত্তৰ জমিয়ত উলেমাই হিন্দৰ মুৰব্বীগৰাকীৰ। জমিয়ত উলেমাই হিন্দৰ মুৰব্বী আৰছাদ মাদানীয়ে এই সন্দৰ্ভত কয় যে গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব। ধৰ্ম অবিহনে জীয়াই নাথাকে মুছলমানসকল। 20 কোটি মুছলমানক ঘৰ ৱাপচি কৰাৰ হুংকাৰ দিছিল মোহন ভাগৱতে। আৰু মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে আৰছাদ মাদানী। যিসকলে ধৰ্মৰ নামত হিংসা বিয়পায় তেওঁলোকে ধাৰ্মিক হ'ব নোৱাৰে আৰু ধৰ্ম নিৰপেক্ষতাইহে দেশত শান্তি আৰু ভাতৃত্ববোধ আনিব। এই মন্তব্য আৰছাদ মাদানীৰ। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। কংগ্ৰেছক মিত্ৰতাৰ বাবে এইবাৰ ডেডলাইন বান্ধি দিলে বিধায়ক অখিল গগৈয়ে। আগন্তুক 24 ঘণ্টাৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰিবলৈ সকিয়নি বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে মিত্ৰতা হ'লে 15খন আসন লাগিবই ৰাইজৰ দলক, অন্যথা ৰাইজৰ 46টা সমষ্টিত প্ৰাৰ্থী দিব ৰাইজৰ দলে। সংবাদমেল পাতি এই হুংকাৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, সাপ নমৰক লাঠিও নাভাঙক। BTRৰ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পাছত এইবাৰ প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণৰ প্ৰস্তুতি বিজেপিৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? ঋণত বুৰ গৈ থকাৰ পিছতো চৰকাৰে বিলাইছে বিনামূলীয়া আঁচনিৰ ধন। বিনামূলীয়া আঁচনি দিয়া চৰকাৰক এইবাৰ কঠোৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিনামূলীয়া আঁচনি দিয়া চৰকাৰক এইবাৰ কঠোৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ঋণত বুৰ গৈ থকাৰ পিছতো চৰকাৰে বিলাইছে বিনামূলীয়া আঁচনিৰ ধন। লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি ঘোষণা কৰিবলৈ। কিন্তু ইয়াৰ পিছত অত্যাধিক কৰৰ বোজা জনতাৰ ওপৰতে পৰিব। চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈ সংস্থাপন দিয়ক। বিনামূলীয়া ধন বা সামগ্ৰীয়ে দেশৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাব। যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। CJ সূৰ্যকান্তৰ বিচাৰপীঠে চৰকাৰক এইদৰে কৰিলে কঠোৰ সমালোচনা। উল্লেখযোগ্য যে তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানীৰ গোচৰৰ শুনানিত এই প্ৰশ্ন দেশৰ মুখ্য ন্যায়াধীশৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে বিচৰা অসম লাগে অসমৰ জনতাক। জুবিন গাৰ্গ আছিল অসমৰ জনতাৰ কণ্ঠ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভাষণত জুবিন গাৰ্গৰ প্ৰসংগ। প্ৰিয়ংকা গান্ধীৰ ভাষণত এইবাৰ জুবিন গাৰ্গৰ প্ৰসংগ। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল সমগ্ৰ দেশৰ চকু আছিল অসমত। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে অসমৰ প্ৰতিজন লোকৰে চকুত সেই সময়ত আছিল চকুপানী। জুবিন গাৰ্গ আছিল অসমৰ জনতাৰ কণ্ঠ। অসমৰ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছে। জুবিনৰ কোনো কথাতেই ঘৃণাৰ স্থান নাছিল। জুবিনৰ প্ৰতিটো কথাত আছিল প্ৰেম আৰু একতাৰ বাণী। জুবিন গাৰ্গে বিচৰা অসম লাগে এতিয়া অসমৰ জনতাক। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। পৰৱৰ্তী খবৰ, মেঘালয়ৰ সাংসদ ৰিকি এজে চিংকনৰ আকস্মিক মৃত্যু। ফুটবল খেলি থাকোঁতে অসুস্থ হৈ মৃত্যু হয় শ্বিলং লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ। আৰু এতিয়া স্থগিত ৰখা হ'ব পাৰে মেঘালয়ৰ বাজেট অধিৱেশন। সাংসদ ৰিকি এজে চিংকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সাংসদ চিংকনৰ বিয়োগত সমগ্ৰ মেঘালয়ত শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুখত পুনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ প্ৰসংগ। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই ভাৰত পাকিস্তান দুয়োখন দেশক সকীয়াই দি কৈছিলোঁ যে তোমালোকে নিজৰ মাজতে যদি এনেদৰে কাজিয়া কৰি থাকা তেন্তে মই 200% পৰ্যন্ত কৰ লগাই দিম। যেতিয়া পইচাৰ কথা আহিল তেতিয়া দুয়োখন দেশৰ নেতাসকলে বহি দিলে। এই যুদ্ধখন বন্ধ কৰি মই 2.5 কোটি মানুহৰ জীৱন ৰক্ষা কৰিলোঁ।
এই তাৎপৰ্যপূৰ্ণ মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ 3 সন্তানৰ পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী 12 বছৰীয়া নাবালিকা কিশোৰী। কিশোৰীগৰাকীক অন্তঃহত্যা হোৱাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। আৰু এতিয়া অভিযুক্ত আদিত্য কলক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান আৰম্ভ। উল্লেখযোগ্য যে গোলাঘাটৰ মূৰফুলনি চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য কাণ্ড। পৰৱৰ্তী খবৰ, অসমক বিক্ৰী কৰিবলৈ ওলাইছে বিজেপিয়ে। সেয়েহে 2026 বিধানসভা নিৰ্বাচনত মিত্ৰতা হোৱাটো জৰুৰী। বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য APCCৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ।